Hello everyone, welcome back to Legal Cluster and also welcome to a new video by Legal Cluster. Azir ei video tut ami important kisuman kotha loi ahisu. First hoise je apunalokor prelims or notification ulai gol azi aru apunalokor prelims khub hunkale ase godike etia apunaloke keneke porhibo lagibo hetu bishoye ami kotha patim tar agot notification khon okonman sailom. Ditiyote hoise je Legal Cluster e apunalokok etia ei jiketa ma thake ekita mahot kene dhorone apunalokor karone eta plan loi ahise hetu upor কথা পাতিম তৃতীয়তে হৈছে যে আপোনালোকে এতিয়া কারেন্ট অ্যাফেয়ার্স কৰপৰা পঢ়িব কোনটো বস্তু কেনেকৈ প্ল্যান কৰিব ৰিভিজন কেনেকৈ কৰিব এই গুটেখিনি কথা লৈ আজিৰ এই ভিডিওটো গতিকে ভিডিওটো শেষৰলৈকে চাব কাৰণ আজিৰ ভিডিওটোত আপোনালোকে বহুতখিনি কথা নতুনকৈ গম পাব আৰু বিশেষকৈ এই যেটো লাষ্ট মিনিট প্ৰিপাৰেচন বুলি কয় এই প্ৰিপাৰেচনটো আপোনালোকে কেনেকৈ স্টাৰ্ট কৰিব কেনেকৈ জাৰি ৰাখিব এই গুটেখিনি কথা লৈ আজিৰ এই ভিডিওটো আহক প্ৰথমতে চাই লওঁ নটিফিকেশনটো আৰম্ভণিতে আপোনালোকৰ লগত দুটামান কথা শেয়াৰ কৰিবলৈ লৈছো সো এবাৰৰ যেটো প্ৰিলিমছৰ পৰীক্ষা হ'ব সেই প্ৰিলিমছৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবৰ কাৰণে আপোনালোকৰ কাৰণে লিগেল ক্লাষ্টাৰে দুটা কোৰ্স লৈ আহিছে সো আমাৰ এতিয়া দুটা কোৰ্স থাকিব এটা হৈছে টেষ্ট সিৰিজ কোৰ্স আৰু আনটো হৈছে প্ৰিলিমছ মিনি কোৰ্স যাক আমি পিএমসি বুলি কওঁ এই যেটো টেষ্ট সিৰিজ কোৰ্স হয় এটো কেনেকৈ চলে প্ৰথমতে মই আপোনালোকক কৈ লওঁ যে সাপোজ আপোনালোকে টেষ্ট সিৰিজ কোৰ্সত জয়েন হল তাৰ মিনিংটো এটোৱে নহয় যে আপোনালোকক টেষ্ট লৈ দিম হেতু নহয় তাৰ মিনিংটো এটো যে আপোনালোকক এখন সিলেবাস দিয়া হ'ব ধৰক আপোনালোকৰ সানডে টেষ্ট আছে তো তাৰ আগৰ যেটো সানডে এই সানডেটোত বা এই মনডেটোত আপোনালোকক আমি এখন সিলেবাস দিম নিৰ্দিষ্ট এখন সিলেবাস যে এখিনি পোৰশন আমি আপোনালোকক নেক্সট টেষ্টটো লম তাৰ মানে নেক্সট সানডে টেষ্ট লম আপোনালোকক তাৰ বাবে নোট দিয়া নহব আপোনালোকে নিজৰ ফলৰ পৰা যিখিনি পাৰিছে পঢ়িছে হেখিনি পঢ়িব লাগিব আৰু সেই সিলেবাসখনৰ ওপৰতে ভিত্তি কৰি আপোনালোকক টেষ্ট লোৱা হ'ব এই সানডেটোত আৰু এই সানডে যেতিয়া আপোনালোকে টেষ্টটো দিব সেই টেষ্টটো দিয়াৰ 3-4 দিনৰ ভিতৰত আপোনালোকক আমি এক্সপ্লেইন কৰি দিম যে কোনখিনি আনসাৰ আপোনাৰ ৰং হৈছে যিখিনি আনসাৰ আপোনাৰ ৰং হৈছে হেখিনি ওপৰত এক্সপ্লেনেশন কৰি আপোনাক পাৰ্সনালি বুজাই দিয়া হ'ব গতিকে ইয়াত থাকিব প্ৰিলিমছ টেষ্ট সিৰিজ Every Sunday flexible time ot test dia hobo amar kono fixed time nai apuni jetia bisare tetia apuni bohibo paribo he test ot weekly apunalokor eta syllabus aru eta strategy apunalokok share kora hobo jitu syllabus strategy ami amar folor pora apunalokok banai dim aru explanation of the wrong answers thakibo next course to aru etu course or test series or course to hoise 1500 rupees per month etu prepaid hoy next course to hoise prelims mini course aru a course tour amount hoise mane fee structure hoise rupees 10000 in 2 installment দুটা ইনস্টলমেন্টত আপুনি 10000 rupees পে কৰিব লাগিব ফাৰ্স্ট আপোনালোকে 5000 পৰিব আৰু নেক্সট আপোনাৰ 5000 উইদিন 1.5 মান্থছত আপোনালোকে এটো ক্লিয়াৰ কৰিব লাগিব আৰু ইয়াত থাকিব প্ৰিলিমছ অনলাইন গাইডেন্স প্ৰগ্ৰাম আৰু এটো 3 মহীয়া কোৰ্স হয় সো এই দুইটাই 3 মহীয়া কোৰ্স হয় ঠিক আছে দুইটা 3 মহীয়া কোৰ্স হয় আৰু ইয়াত থাকিব প্ৰিলিমছ অনলাইন গাইডেন্স প্ৰগ্ৰাম তাৰ মানে ইয়াত আপোনালোকৰ স্পেশাল গাইড থাকিব প্ৰত্যেকখন পেপাৰৰ বাবে law english অসমীয়া জিকে কারেন্ট অ্যাফেয়ার্স প্ৰত্যেকৰ বাবে আপোনালোকৰ প্ৰত্যেক বেলেগ বেলেগ টিচাৰ থাকিব আৰু সেই টিচাৰ্স খিনি আপোনালোকক প্ৰথমতে উইকলি এটা সিলেবাস শেয়াৰ কৰিব সেই সিলেবাসটো শেয়াৰ কৰাৰ পিছত সেই সিলেবাসৰ ওপৰত নোটস আপোনালোকক প্ৰভাইড কৰা যাব প্ৰথম দিনাখনে তাৰ মানে যদি আপোনালোকৰ সানডে টেষ্ট আছে সাপোজ আপোনালোকৰ সানডে টেষ্ট আছে গতিকে তাৰ আগৰ যেটো মনডে বা সানডে হেতু দিনাখনে আপোনালোকক শেয়াৰ কৰিব এখন উইকলি সিলেবাস আৰু লগতে নোটস শেয়াৰ কৰি দিব সেই সিলেবাসৰ ভিত্তিত আপোনালোকে পঢ়িব লাগিব আমাৰ সেই নোটস খিনি ওপৰটো আপোনাৰ যদি নিজৰ কিবা নোট আছে আপুনি হেখিনি পঢ়িব আৰু পঢ়াৰ পিছত আপুনি আমাক সানডে পৰীক্ষা দিব লাগিব এট your own flexible time আৰু আপোনালোকে মক দিব লাগিব সেই মক্স খিনি যিখিনি আপোনালোকৰ ৰং হ'ব সেই ৰংছ খিনি আপোনালোকৰ ডাউটছ খিনি ক্লিয়াৰ কৰিব এক্সপ্লেইন কৰি পেলাই আৰু আপোনালোকক সেই ৰং খিনি এক্সপ্লেইন কৰাৰ পিছত আপোনালোকক বুজোৱা হ'ব যে কিয় আপোনাৰ ৰং হল কোনটো কোৱেশ্চনৰ আনসাৰ কেনেকৈ শুদ্ধ হ'ব হেখিনি আৰু এই কোৰ্সটো যিখিনি এনৰোল কৰে তেওঁলোকৰ কাৰণে লিগেল ক্লাষ্টাৰ ওপেন থাকিব for 24/7 আপোনালোকৰ হাতত টিচাৰ্ছৰ পাৰ্সোনাল নম্বৰ থাকিব আৰু আপোনালোকে টিচাৰক এনি টাইম আপোনালোকে কন্টাক্ট কৰিব পাৰিব যে যেটো বস্তু আপুনি বুজি পোৱা নাই নোটছৰ পৰাই হক বা কিবা এটা পইণ্ট হক আপুনি সেই বস্তুটো স্ক্ৰিনশ্বট মাৰি টিচাৰক খুদিব পাৰিব টিচাৰে আপোনালোকক বুজাই দিব এই দুটা কোৰ্স আপোনালোকে চাব যদি আপোনালোকৰ ষ্ট্ৰেটেজিটো আপোনালোকৰ যেহেতু এনেকে কৰিলে যদি লাগে যে আপোনালোকৰ ষ্ট্ৰেটেজি নাই কোনো আপুনি প্ল্যান কৰা নাই গতিকে আপোনালোকক যদি সিলেবাস দি আমি এভৰি সানডে পৰীক্ষা পতাই দিও তেতিয়া অটোমেটিক্যালি আপুনি বাউন্ড হ'ব পঢ়িবলে কাৰণ আপুনি পৰীক্ষা দিব গতিকে এনে ধৰণে যদি বাউন্ড হৈ পঢ়িবলে আপোনালোকে বিচাৰে বা এই যেটো কোৰ্স হয় আমাৰ ভাল লাগিছে তেতিয়া হলে আপুনি আমাক কন্টাক্ট কৰিব পাৰিব আমাৰ তলত দিয়া নম্বৰটো লৈ নোটিফিকেশনটো আছিল এইটো আৰু গুৱাহাটী হাইকোৰ্টৰ যেটো নোটিফিকেশন হয় তাত আমি কেটামান বস্তু দেখিবলৈ পাওঁ প্ৰথমটো হৈছে যে
অনলাইন সাবমিশন of the form start হৈ গল application খিনি আৰু 17 ফেব্ৰুৱাৰীৰ পৰা start হৈছে আপোনালোকে 3 তাৰিখলৈকে দিব পাৰিব মাৰ্চৰ আৰু 5/3/2025 হৈছে last date of payment next হৈছে যে আমাৰ কেটা পোষ্ট আছে 22টা পোষ্ট আছে ওকে তাৰে ভিতৰত হে 22টাৰে আনৰিজাৰ্ভ ক্যাটাগৰীত আছে 12টা এসসি এটা এসটি প্লেইনছৰ 2টা এসটি হিলছৰ 7টা আৰু টোটাল আছে 22টা আৰু আপোনালোকে যদি এজ টু চাই তেতিয়াহলে এসসি বা এসটি হলে আপোনালোকৰ 43 ইয়াৰ্স লৈকে থাকিব আৰু 38 ইয়াৰ্স ফৰ ওবিসি এণ্ড জেনাৰেল ওবিসি বুলি ক্যাটাগৰী ইয়াত দিয়া নাই হলেও জেনাৰেলৰ মাজতে তেওঁলোকক ধৰা যায় নেক্সট আহি গল যে আপোনালোকৰ 1:10 ৰেশিওত আপোনালোকৰ পোষ্ট খিনি সোৱা যাব আৰু 1:3 পোষ্ট সোৱা যাব মেইনছত ঠিক আছে প্ৰিলিমছত 1:10 আৰু এতিয়া সবতকৈ ইম্পৰ্টেন্ট যে প্ৰিলিমছৰ সিলেবাসখন এতিয়া আমি যদি কওঁ সিলেবাসখন আপোনালোকক একেবাৰে তলত শেষৰ ফালে দিয়া হৈছে আৰু সিলেবাসখন হৈছে এখন আপোনালোকৰ থাকিব 100 মাৰ্কছৰ এখন পেপাৰ তাৰে 90 মাৰ্কছ কভাৰ কৰিব কোৰ পৰা জিকে এপ্টিটিউড ইংলিশ কনস্টিটিউশন অফ ইন্ডিয়া সিআৰপিসি বিএনএসএস ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি ইণ্ডিয়ান কন্ট্ৰাক্ট এক্ট ইণ্ডিয়ান পেনেল কোড বিএনএস এভিডেন্স এক্ট BSA law of torts আৰু 10 মাৰ্ক থাকিব আপোনালোকৰ কম্পালসৰি অসমীয়াৰ কোৱেশ্চন তাৰ পিছত মেইনছৰ খিনি আপোনালোকে নিজে এবাৰ চাব এতিয়া মই ভিডিওটোত নকওঁ যেহেতু আমি প্ৰিলিমছৰ বাবেহে এই ভিডিওটো বনাইছো গতিকে এইখিনি পেপাৰ আপোনালোকে ভালদৰে পঢ়িবই লাগিব নটিফিকেশনটো পালো আৰু এই নটিফিকেশনৰ পৰা আমি কি গম পালো যে ওল্ড ল আৰু নিউ ল এই দুইটা বস্তু আমি পঢ়ি যাব লাগিব অকল আমি নিউ লখন পঢ়ি যাম হেতু নহয় বা আগৰ যিখিনি ওল্ড ল আছিল হেখিনিয়ে পঢ়ি যাম হেতু নহয় দুটা বস্তু আমি পঢ়ি যাব লাগিব সমানে আমি বাকি কেখন ল পেপাৰ আৰু লগতে ইংলিশ অসমীয়া আমি গুটেখিনিয়ে পঢ়ি যাব লাগিব জেনাৰেল এপ্টিটিউড জেনাৰেল নলেজ গুটেখিনিয়ে পঢ়ি যাব লাগিব এতিয়া হৈছে যে লিগেল ক্লাষ্টাৰে আপোনালোকৰ বাবে দুটা প্ল্যান লৈ আহিছে এটা হৈছে টেষ্ট সিৰিজ আপোনালোকে যদি কোনোবাই ভাবিছে যে এটা টেষ্ট সিৰিজ জয়েন কৰি দিও তেতিয়াহলে আপোনালোকে টেষ্ট সিৰিজ জয়েন কৰিব পাৰিব টেষ্ট সিৰিজ খিনি আপোনালোকৰ সাপ্তাহিক হ'ব প্ৰত্যেক দেওবাৰে আপোনালোকৰ টেষ্ট পতা হ'ব আৰু কিৰ ওপৰত টেষ্ট পাতিম সেই সিলেবাসখন আপোনালোকক দিয়া যাব আমি 8খন ল পেপাৰ লগতে ইংলিশ অসমীয়া জিকে কাৰেন্ট এফেয়াৰ্স আমি সকলোবোৰ কভাৰ কৰিম সেই টেষ্ট সিৰিজত প্ৰত্যেক দেওবাৰে টেষ্ট পতা হ'ব আৰু সেই টেষ্ট আপোনালোকৰ 2 ঘণ্টা 3 ঘণ্টা এনেকুৱা পৰ্যন্ত যাব পেপাৰ 100 মাৰ্কছৰ থাকিব আৰু সেই টেষ্ট সিৰিজটো আপোনালোকে যদি জয়েন কৰিব বিচাৰে তেতিয়া হলে এটা মাহত আপোনালোকৰ ফিজ স্ট্ৰাকচাৰ থাকিব 1500 रुपीस টেষ্ট সিৰিজ পটাৰ পিছত টেষ্ট সিৰিজখন আপোনালোকৰ টিচাৰে কমপ্লিটলি চেক কৰিব তাৰ পিছত আপোনালোকক সেই গুটেই যিখিনি আনসাৰ আপুনি ভুল কৰিছে সেই ভুলখিনি আপোনালোকক শুধৰাই দিয়া হ'ব লগতে বুজাই দিয়া হ'ব যে আনসাৰটো আপুনি দিয়া আনসাৰটো নহয় কিন্তু এটো আনসাৰ কিয় হ'ল যেনে যদি আপোনাক খুধে যে ইণ্ডিয়াৰ ক্যাপিটেল কি হয় কোনোবাই যদি হেতু নিউ দিল্লী নিলিখি পেলাই কোনোবাই যদি জম্মু এণ্ড কাশ্মীৰ লিখি থৈছে তো সেই বস্তুটো সম্পূৰ্ণ বুজাই দিয়া হ'ব মানে টেষ্টটো পটাৰ পিছত অকল যে টেষ্টটো দিলে হেতু নহয় টেষ্টটো চাই আপোনাক আমি ৰিভিউ দিম আপোনাক হেতু ফোন জগৰে বুজাম বা আপোনালোকক আমি যেনেকে লিগেল ক্লাছৰ অটৰিনে বুজাই আছো আমি তেনেকে বুজাই দিম সো অকল টেষ্ট সিৰিজ জয়েন কৰিবলৈ হলে আপোনালোকে এটো টেষ্ট সিৰিজ আমাৰ 3 মহিয়া থাকিব ফেব্ৰুৱাৰী মাৰ্চ আৰু এপ্ৰিল গতিকে এই 3টা মাহৰ বাবে আপোনালোকে এনৰোল কৰিব পাৰে আৰু টেষ্ট সিৰিজ দিবলৈ হলে এভৰি সানডেৰ কাৰণে এনৰোল কৰিবলৈ হলে আপোনালোকে এখন স্ট্ৰেটেজি পাব যে অহা সানডে আমাৰ পৰীক্ষা টেষ্টত একিটা পোৰশন লম গতিকে হেকেটা পোৰশনৰ ওপৰত আপুনি নিজে পঢ়ি টেষ্ট দিলে হল আৰু দ্বিতীয়তে হৈছে এটা সৰুকৈ কোৰ্স আমি নকও এটো প্ৰিলিমছ ক্ৰ্যাশ কোৰ্স বুলি কাৰণ প্ৰিলিমছ ক্ৰ্যাশ কোৰ্সকো আমাক সমাহ লাগে গতিকে এটা সৰু কোৰ্স যেটো হৈছে আঢ়ৈ মহিয়া কোৰ্স আৰু এই আঢ়ৈ মাহৰ কোৰ্সটো যদি কোনোবাই জয়েন কৰিব বিচাৰে তেখেত সকলে জয়েন কৰিব পাৰিব আৰু সেই আঢ়ৈ মাহ বুলি নহয় ইট মে এক্সটেন্ড টু 3 মান্থস একচুয়ালি 3 মাহে হৈ যায়গে গতিকে এই 3 মহিয়া যেটো কোৰ্স হয় এটো আপোনালোকে জয়েন কৰিব পাৰিব ইয়াৰ ফি স্ট্ৰাকচাৰ হৈছে 10000 এটো ওয়ান টাইম পে হয় বা টু টাইমস পে আপোনালোকে শেষ কৰিব পাৰে আৰু এই কোৰ্সটো আপোনালোকক সম্পূৰ্ণ নোটস দিয়া হ'ব আৰু লগতে আপোনালোকক পৰীক্ষা পতা হ'ব গতিকে পৰীক্ষাও এটেন্ড কৰিব লাগিব আৰু নোটসও দিব লাগিব আৰু সেই পৰীক্ষা আপোনালোকৰ সানডে পতা হ'ব সেইকাৰণে চিন্তা কৰিব নালাগে সানডে বা সেকেন্ড স্যাটাৰডে যেদিনাখন আপোনালোকৰ বন্ধ থাকে সেইদিনাখন পৰীক্ষা পতা হ'ব আৰু আপোনালোকে এটোৰ এনৰোল কৰিব পাৰে তাত আপোনালোকে নোটস পাব গুটে কেখন সাবজেক্টৰ আৰু লগতে নোটসৰ উপৰিও এক্সাম আপোনালোকে দিবই লাগিব গতিকে আপোনালোকৰ পঢ়া হ'ব সো এতিয়া যদি মই কওঁ যে লিগেল ক্লাছৰ ফলৰ পৰা যেটো প্ল্যান হয় সেই প্ল্যানটোত কি আছে সেই প্ল্যানটোত আছে যে আপোনালোকৰ এটা স্ট্ৰেটেজি আপোনালোকে এই দুমাহ কি পঢ়িব এদিন কিবা এটা পঢ়িছে এদিন আনটা পঢ়িছে আপোনালোকে যে এই মানে
যেটো মানে ভুল কৰে নৰ্মালি ষ্টুডেন্টছে যে কিবা এটা এদিন পঢ়িছে আনদিন কিবা এটা পঢ়িছে কি পঢ়িলে এটাও ভালকে কমপ্লিট নকৰিলে সেই বস্তুটো নহয় যেটো আমাৰ 3 মহীয়া কোৰ্স হয় সেই 3 মহীয়া কোৰ্সত এখন পেপাৰ কৈ শেষ কৰা হ'ব এখন পেপাৰ ওকে বাট জিকে ইংলিশ অসমীয়াটো আপোনালোকৰ থাকিবই হেতু কন্টিনিউ থাকিব খালি ল এখন পেপাৰ লৈ গল সাপোজ নেক্সট এক্সাম আপোনালোকৰ নেক্সট সানডে সেইখনত ধৰক মই আপোনালোকক দিছো যে বিএনএছ ৰ এখিনিৰ পৰা এখিন লৈকে পোৰশন বা এন্টায়াৰ বিএনএছ আৰু এন্টায়াৰ বিএনএছ ৰ ওপৰত মই আপোনালোকক প্ৰথম দিনে নোট দি দিলো জিকে ইংলিশ অসমীয়া আৰু যিখিনি থাকি গল কারেন্ট এফেয়ার্স সেইখিনি ওপৰটো নোট দিয়া হৈ গল আপোনালোকে গোটেই সপ্তাহটো ধুনিয়াকে পঢ়ক আৰু সানডে আপোনালোকে পৰীক্ষা দিয়ক পঢ়াটো নিজে পঢ়িব আৰু পৰীক্ষা দিব হেতু হৈছে আমাৰ 3 মহীয়া কোৰ্সৰ প্ল্যান আৰু যেটো হৈছে যে 1500 কোৰ্স হয় যত অকল টেষ্ট সিৰিজ আছে হেতু হৈছে যে আপোনালোকক এখন আমি সিলেবাস দিম সেই সিলেবাসৰ মতে আমি এন্টায়াৰ কিন্তু দুটাৰ কোৱেশ্চন পেপাৰ বেলেগ থাকিব দুটাৰে আপোনাৰ যেটো strategy হয় হেতু বেলে সো আপোনালোকক হেতু আমি কি কৰিম যে তাত আমি এখন পেপাৰ কে লৈ যাম যে এতিয়া ইংলিশ কৰিছো যে এতিয়া আমি এখন কৰিছো এতিয়া আমি সিআরপিসি দিছো নেক্সট উইকত আমি সিপিসি দিছো সো আমি এখন পেপাৰৰ আপোনালোকক সিলেবাসখন দি যাম যে এইখিনি ওপৰত কোৱেশ্চন মই কাটিম সেইখিনি আপোনালোকে পঢ়ি থাকিব তাৰ ওপৰত সপ্তাহৰ যেটো টেষ্ট হয় হেতু দিলে আপুনি যে গোটেই সপ্তাহটো পঢ়িলে সেই গোটেই সপ্তাহটো পঢ়াৰ পিছত যেটো আপুনি টেষ্ট দিলে তেতিয়া আপুনিও ক্লিয়াৰ হৈ গল যে আপোনাৰ এইখিনলৈকে পঢ়া হৈ গল দ্যাট মিন্স ইন শৰ্ট যে আপোনালোকে যদি পঢ়া নাই তেতিয়া আপোনালোকৰ পঢ়া হ'ব আৰু এটা স্ট্ৰেটেজিক্যালি যদি গৈ থাকে আপোনালোকৰ এখন পেপাৰ কো আপোনালোকে সামৰি গৈ থাকিব পাৰিব সেইটোৱে হৈছে কমপ্লিট প্ল্যান ইয়াৰ উপৰিও আমি কারেন্ট এফেয়ার্সৰ যিখিনি 2024 জানুৱাৰীৰ পৰা ধৰি 2024 ডিসেম্বৰ লৈকে কারেন্ট এফেয়ার্সৰ এখন আমি বুক উলিয়াইছো অলৰেডি হেখন আমাৰ উলোৱা হৈ গল কিন্তু কোনোবাই যদি কিনিব বিচাৰে তাত থাকিব কারেন্ট এফেয়ার্স খিনি ইন কোৱেশ্চন আনসাৰ ফৰমেট তাৰপিছতে অ্যাৱাৰ্ডছৰ লিষ্ট থাকিব আৰু অন্যান্য ঢেৰ এতিয়া কারেন্ট এফেয়ার্সৰ এতিয়া আজিৰ ভিডিওটোত মই হেখিনি নকওঁ কিন্তু কারেন্ট এফেয়ার্সৰ যিখন বুক হয় হেখন বুক মই আপোনালোকক ভিডিওতে দেখুৱাম আৰু দুদিন মানৰ পিছত হেতু ভিডিও আহিব গতিকে সেই কারেন্ট এফেয়ার্স যদি আপোনালোকে কোনোবাই ভাবে যে যিসকলে নিউজ পেপাৰ পঢ়া নাছিলে গোটেই বছৰটো এবাৰো নিউজ পেপাৰ নাচালে বা নিউজ পেপাৰ কালেকশন খিনি ৰখা নাই তেওঁলোকে কারেন্ট এফেয়ার্সৰ যিখন আমাৰ কম্পিটিশন হেখন আপোনালোকে এবাৰ চাব পাৰে আৰু হেখনৰ যেটো মানে কিনিব যদি বিচাৰে পিডিএফ ৰূপত দিয়া হ'ব আৰু সেই কিনিব বিচাৰিলে আপোনালোকে কি কৰিব লাগিব আমাক অফিশিয়াল নম্বৰ যেটো তলত দি থোৱা আছে তাত আপোনালোকে কন্টাক্ট কৰিব পাৰিব এতিয়া আমি আহু যে আমাৰ যেটা কোৰ্স আছিল সেই দুটা কোৰ্সৰ কথা অকনমান মই বহলাই পেলাই ক'ব বিচাৰিছো আপোনালোকে যদি এনেকুৱা হয় যে আপোনালোকে কোৰ্সত সোমাই আছে এন্ড আপোনালোকক এটা নোট দিয়া হ'ল সেই নোটটোৰ পিছত আপোনালোকে কিবা এটা বুজি পোৱা নাই সাপোজ মই দিলো যে সিটিজেনশিপ অমুক হয় আপুনি বুজি পোৱা নাই আপোনালোকৰ ৰাইট থাকিব আমাৰ টিচাৰছক সুধিব পৰাকৈ যে মেম মই এই বস্তুটো বুজি পোৱা নাই আপোনালোকে মোক এটো বুজাই দিয়ক সো তেতিয়া আপোনালোকক ভয়েস নোটৰে বুজাই দিয়া হ'ব গতিকে আপোনালোকে চিন্তা কৰিব নালাগে যেহেতু বুজি নাপালে আমি বুজাই দিম আৰু যি সকলে টেষ্ট সিৰিজ থাকিব সেই টেষ্ট সিৰিজ আপোনালোকে জয়েন কৰিব পাৰিব আজিৰ ভিডিওটো অকনমান শৰ্ট কাৰণ আজিৰ ভিডিওটোত মই অকল এই নটিফিকেশনক লৈহে বনাইছো গতিকে ইচ্ছুক সকলে আমাক কন্টাক্ট কৰিব তলৰ নম্বৰটো আৰু আমাৰ এই যেটো কোৰ্স হয় দুইটাই কোৰ্স আপোনাৰ প্ৰিলিমছৰ যেটো শৰ্ট টাৰ্ম কোৰ্স হয় হেতু আৰু লগতে যেটো টেষ্ট সিৰিজৰ কোৰ্স হয় হেতু দুইটাই আমাৰ স্টাৰ্ট হৈ যাব within 3 days গতিকে আপোনালোকে 3 দিনৰ ভিতৰত আমাক কন্টাক্ট কৰিব আৰু কন্টাক্ট কৰাৰ পিছত আপোনালোকলৈ 24 ঘণ্টাৰ ভিতৰত এটা কল যাব আৰু সেই কলটোতে আপোনালোকৰ লগত গুটেইখিনি কথা পতা হ'ব আজিলৈ আহো আৰু ভালদৰে পঢ়িব নমস্কাৰ